এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 17 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ, যিসকলে চৰকাৰী ঘৰ এতিয়ালৈকে পোৱা নাই কিন্তু যোগ্য ব্যক্তি তেওঁলোকৰ বাবে আহি পৰিছে ভাল খবৰ। নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী PMAY ঘৰ। যিসকলে চৰকাৰী ঘৰ পোৱাৰ বাবে ভুল তথ্য দিছিল তেওঁলোকে পৰিব বিপদত। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ। এবাৰ 1250 টকা নহয় 3000 টকা পাব অৰুণোদয় আঁচনিৰ ধন। 5 মেত চাকৰি হেৰুৱাব পাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই। কিন্তু পৱন খেৰা পলাই যাওঁতে সহায় কৰিছিল অসম আৰক্ষীয়ে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়া সকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভ কৰাৰ ভুল তথ্য দিয়া সকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গায়ে গায়ে পঞ্চায়ত সভাপতি জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ' টেগ কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। স্যাটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ অৰুণোদয় ধন বৃদ্ধিৰ সংকল্প। 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। 26ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। তাৰ পিছত জনাইছো আমাৰ পৰৱৰ্তীটো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাজ্যৰ কাৰণে এটা ডাঙৰ খবৰ। 5 মেত চাকৰি হেৰুৱাব পাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই। 4 মেত বিজেপি চৰকাৰ আহিলেই হ'ব ব্যাপক ৰদবদল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসম আৰক্ষীলৈ বিস্ফোৰণ মন্তব্য চিয়ামৰ। পৱন খেৰা অসমৰ পৰা পলাই যাওঁতে সহায় কৰিছিল অসম আৰক্ষীয়ে। অসম আৰক্ষীয়ে পলুৱাই পঠুৱাইছিল পৱন খেৰাক। পুলিচ কমিশনাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'ব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত চৰকাৰ আহিলেই CPৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ মন্তব্য। আনহাতে গৌৰৱ ৰাহুল খেৰাক লৈ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। পংকী চৌধুৰীকো সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। একটা শব্দতে 5 গৰাকী বিৰোধী নেতাক থকা সুৰক্ষা। অমিত শাহক দেশৰ ভৱিষ্যত বুলি প্ৰশংসা একেটা অনুষ্ঠানতে। পৱন খেৰা সম্পৰ্কত কলে পেৰা হৈ গল খেৰা। ৰাহুল গান্ধীক কলে পুৰা পাগল। গৌৰৱ গগৈক কলে ISIৰ এজেন্ট আখ্যা। পংকী চৌধুৰীক বিফ চৌধুৰী বুলি সমালোচনা। নিৰ্বাচনৰ পাছত প্ৰথমবাৰলৈ বিৰোধীক আক্ৰমণ মুখ্যমন্ত্ৰীৰ। 5 মেত চাকৰি হেৰুৱাব পাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই। 4 মেত বিজেপি চৰকাৰ আহিলেই হ'ব ব্যাপক ৰদবদল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসম আৰক্ষীক লৈ বিস্ফোৰণ মন্তব্য চিয়ামৰ। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।